অসমৰ বাঙালী জনগোষ্ঠীৰ এই ক্ষমতা আছে যে কোন দলক দিছপুৰত বহাব, কোন দলত দিছপুৰৰ পৰা নমাব, এই জনসংখ্যাটো কিন্তু আমাৰ লগত আছে। তেখেতে যি শব্দ কৈছে এইটো কি তেখেতে নিজৰ ইণ্ডিভিজুৱেল গ্ৰাউণ্ডত কৈছে যে তেখেতক উঠাব পাৰে নমাব পাৰে? তেখেতৰ ইমান হিম্মত হ'ল নেকি? আছে কাৰ্বি আলং কাউন্সিল মানেই কাৰ্বি নহয়, ইয়াত থকা সকলো জাতি জনগোষ্ঠীৰ কাউন্সিল। আৰু তুলিৰাম ৰহাং কাৰ্বি মানুহ কাৰণে অকল কাৰ্বি আলঙৰ কাউন্সিল মানে CM মানে কাৰ্বি মানুহৰ CM নহয়, কাৰ্বি আলঙত থকা সকলো জাতি জনগোষ্ঠীৰ CM। এই চিন্তাটো যদি তেওঁ মগজুত নাহে, অহাবাৰ তুলিৰাম নহয় ইয়াত আৰু CM হ'ব নোৱাৰে, এইটো খাটাং আমি কৈ দিলো। তাৰ কাৰণে যি চেলেঞ্জ ল'ব লগা আছে আমি ল'বলৈ প্ৰস্তুত আছো। আপোনাৰ কথাৰ মাধ্যমে কি অসমত পপুলাৰ গভৰ্ণমেণ্ট বনিছিলে নেকি? আপোনাৰ কথাৰ মাধ্যমে কাৰ্বি আংলঙৰ সবে তেখেতৰ ভোট লৈ CM বনাইছে নেকি? নাকি আপোনাৰ কথা শুনি কিনি কাৰ্বি আংলঙৰ যিমান বঙালী আছে সেইবিলাকে ভোট দি কিনি তেখেতক শুনাইছে? হোৱাট ইজ ইয়ৰ কেপাচিটি? আৰু কাৰ্বি আংলঙতো আজি সকলো জাতি জনগোষ্ঠী আজি ইয়াত দেখিছে আপোনালোকে, বড়ো, আদিবাসী, হিন্দীভাষী সকলো জাতি জনগোষ্ঠী আজি ক্ষোভত আছে, ভয় শংকাত আছে। সকলো জাতি জনগোষ্ঠী ভয় শংকা থাকে, তেতিয়া তুলিৰাম কেনেকৈ CM থাকিব? আপনার পৰা আমি আপনার সংগঠন পৰা আমি we demand immediate application explanation or else get ready for legal action. I promise you. নমস্কাৰ, মোৰ নাম অংকিত পাল। মই অল আছাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যনৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী। মোৰ ৰাইট হেণ্ডত বহি আছে অমিত পাল, তেখেতে অল আছাম বেংগলী ফেডাৰেশ্যনৰ কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। মোৰ লেফ্ট হেণ্ডত বহি আছে শুভম লোট, তেখেতে অল আছাম বেংগলী ফেডাৰেশ্যনৰ ডিফু ৰিজনেল কমিটিৰ প্ৰেচিডেণ্ট। তো আজি আমি ইয়াত যে বহিলো তাৰ বিশেষ কাৰণটো কি আৰু কি বিষয় বহিলো? প্ৰথমতে আকৌ একবাৰ অসমবাসী ৰাইজ আৰু কাৰ্বি আংলং আমাৰ বেংগলী সমাজ পৰা নমস্কাৰ। যোৱা 22 তাৰিখে এজন ব্যক্তি হামাগুৰিৰ হাওৰাঘাটত এটা প্ৰগ্ৰামত শেষ হোৱাৰ পিছত এটা কন্ট্ৰভাৰ্চিয়েল কথা আমাৰ অনাৰেবল CEM ডক্টৰ তুলিৰাম ৰহাং মহোদয়ৰ বিষয়ত কলে যে তেখেতে ইচ্ছা কৰিলে তেখেতক উঠাব পাৰে, তেখেতে বহাব পাৰে। তেখেত কোন আৰু আজি এই দিনটো কিয় আহিলে যে এনে কলে? তো ৰাইজ, বেংগলী সমাজ যেতিয়া আমি শব্দ ইউজ কৰো বেংগলী সমাজ, তাৰ মানে বুজি পাওঁ যে যতে যতে আমাৰ বেংগলী আছে আৰু যতে যতে আমি বেংগলী একত্ৰিত হৈ থাকিছো এটোক এটা সোসাইটি বুলি কয়, বেংগলী বা বেলেগ ভাষাত সমাজ বুলি কয়। যদি আমি কওঁ কাৰ্বি আংলঙৰ বঙালী সমাজ, তেনেহলে আমি বুজি পাম যে এই বেংগলী সমাজখন কাৰ্বি আংলঙৰ। আৰু এই বেংগলী বিলাক য'ত আছে কাৰ্বি আংলঙৰ যিমান কোনাই কোনাই বিভিন্ন জায়গাত আছে সেইটো সব বঙালী মিলিহে কাৰ্বি আংলঙৰ বঙালী সমাজ। কিন্তু যোৱা 22 তাৰিখ আগষ্ট 2025 সামাগুৰি হাওৰাঘাট তাত ফাউণ্ডেশ্যন ডে অফ এটা অৰ্গানাইজেশ্যন হৈ আছিলে, যে অৰ্গানাইজেশ্যনৰ নামে হল কাৰ্বি আংলং বঙালী সমাজ। এই সংগঠন যিটোৰ নাম কাৰ্বি আংলং বঙালী সমাজ, সিহঁতে গোটেই কাৰ্বি আংলঙৰ বঙালী ৰিপ্ৰেজেণ্ট নকৰে। তেখেতে কেইজনমান মিলি কিনে এটা গ্ৰুপ আছে যিটো লিড কৰে প্ৰেচিডেণ্ট সিতুনাথ আৰু জেনেৰেল ছেক্ৰেটাৰী অজিত দাস। কাৰ্বি আংলং বঙালী সমাজ কলে এইটো ভুল বুজিব নালাগে অসমবাসী আৰু কাৰ্বি আংলংবাসী যে কাৰ্বি আংলঙৰ যিমান বাঙালী আছে তেখেতে কাৰ্বি আংলং বঙালী সমাজৰ মেম্বাৰ হয় বুলি। বঙালী সমাজ কাৰ্বি আংলঙৰ যদি হয় আমি সব এইটো কাৰ্বি আংলং বঙালী সমাজৰ মেম্বাৰ, কিন্তু কাৰ্বি আংলং বঙালী সমাজ সংগঠনৰ মেম্বাৰ আমি নহয়। তেখেতে আহাৰ পিছত এই মানুহজনক যোনে এই বাক্যখন কৈ গল, তেখেতে কৰ পৰা আহিছে, কোনে মাতিছে আৰু যি কথা কৈ গৈছে এই বাক্যখন তেখেতৰ পাৰ্চনেল হয় না কি সংগঠন যিটোৰ নাম কাৰ্বি আংলং বঙালী সমাজ, যিটো হাওৰাঘাটৰ মাজতে সীমিত হৈ থাকে, এই সিহঁতৰ বাক্য হয়।
এই বাক্যটো যদি এই পাৰ্চনেল তেখেতৰ বাক্য হয় তেলে পাৰ্চনেল তেখেতে এক্সপ্লেইন কৰিব লাগিব তেখেতে দেখাত কৈছে যে কাৰ্বি আংলঙৰ সিএম অৰুণাচল তুলিৰাম ৰহা মহাৰাজক উঠাব পাৰে বহাব পাৰে এই বাক্যখন কাৰ্বি আংলং বঙালী সমাজৰ নেতৃবৃন্দৰ বাক্য না বাহিৰৰ পৰা এই চিফ গেষ্ট তেখেতৰ বাক্য আজি এই চিফ গেষ্ট যদি আহি এই প্ৰগ্ৰামত কিবা এটা শেষত বাক্য কৈ গৈছে আমি জানিব বিচাৰিছো কাৰ্বি আংলং বঙালী সমাজ কাৰ্বি আংলঙৰ বঙালী সমাজে জানিব বিচাৰিছে যে এই বাক্যখন যোনে কৈছে তেখেতে এইটো নিজৰ বাক্য না কি কাৰ্বি আংলং বাঙালী সমাজ সংগঠনের কৈ দিয়া শিকাই দিয়া বা সিহঁতে বিশ্লেষণ কৰি দিয়া বাক্য তেখেতে যি শব্দ কৈছে এইটো কি তেখেতে নিজৰ ইন্ডিভিজুৱেল গ্ৰাউণ্ডত কৈছে যে তেখেতক উঠাব পাৰে নামাব পাৰে তেখেতৰ ইমান হিম্মত হল নেকি আপোনালোকে কাৰ্বি আংলং ৰাইজৰ বঙালী অসমবাসী ৰাইজ আপোনালোকে গম পায় কাৰ্বি আংলং এটা অটোনমাস কাউন্সিল হয় তাত ইয়াৰ আমাৰ 26টা এমএসি আৰু 4জন নমিনেটেড হয় সবে নিজে নিজে ইলেক্ট হোৱাৰ পিছত যেতিয়া 26টা এমএসি আৰু 4টা নমিনেটেড মিলি যাক চিনাক্ত কৰে যাক ইলেক্ট কৰে তেখেতে সিইএম চিফ এক্সিকিউটিভ মেম্বাৰ হয় বুলি আজি কাৰ্বি আংলং 26টাতকৈ বেছি জনগোষ্ঠী থাকে এই 26টা সমষ্টি আৰু 4টা নমিনেটেড মিলি যিটো কাৰ্বি আংলং অটোনমাস কাউন্সিল আছে এই কাউন্সিলখন কাৰ্বি আংলঙত যিমান মানুহ বহি আছে কাৰ্বি অনা কাৰ্বি ট্ৰাইবেল নন ট্ৰাইবেল যিমান বহিছে সবৰ কাউন্সিল হয় আৰু তেখেতৰ যিটো প্ৰতিনিধি এইটো কাৰ্বি আংলঙৰ যিমান পপুলেশ্যন আছে ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ইয়াত যিমান জনগোষ্ঠী আছে সবৰ প্ৰতিনিধি 26জন ব্যক্তি আৰু তেখেতৰ হেড চিফ অফ অটোনমাস কাউন্সিল সিএম তুলিৰাম ৰঙাং ছাৰ হয় যদি তেখেতে বাক্যখন ইংৰাজী বুলি কৈছে তুলিৰাম ৰঙাং মহোদয় তেনেহলে মই আমাক বুজাব লাগিব যে তেখেতৰ তাৰ পৰিচয় কি তেখেতে যে বাক্য কৰিছে কথাটো পাতিছে অন হোৱাট গ্ৰাউণ্ড ইজ হি ইয়ৰ ফ্ৰেণ্ড অৰ সামবডি এলছ সেকেন্ডলি যদি নহয় আপোনালোকে বাক্য যদি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সিইএম কৈছে তেনেহলে এটা কথা আপোনালোকে বুজিব এই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সিএম তেখেতে অকল মাত্ৰ কাউন্সিলৰ সিএম নহয় গোটেই কাৰ্বি আংলঙৰ যিমান পপুলেশ্যন আছে যিমান সাধাৰণ ৰাইজ আছে সবৰ চিফ অফ হেড হয় আৰু তেখেতে আমাৰ কাৰ্বি আংলঙৰ আমাৰ গাৰ্জিয়ান হয় তেখেতক কোৱা এজন তেখেতক সিএমক কোৱা মানে কাৰ্বি আংলং যিমান জনগোষ্ঠী তেখেতক কোৱা যদি কাৰ্বি আংলং আমি 26টা জনগোষ্ঠীৰ মাজত বেংগলী আমি ইয়াতে ইয়াৰ কাৰ্বি আংলঙত আছো যদি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সিএম আমাৰো সিএম হয় তেখেতে হিম্মত কেনেকৈ আহিলে কৰ পৰা আহি কাৰ্বি আংলঙৰ বুকত পঢ়ি আমাক আহি কৈ গ'ল যে তেখেতে উঠাব পাৰে বহাব পাৰে বিটিং সমষ্টিত আপোনালোকৰ কিমান ভোট আছে কিমান জন উঠাব পাৰিব আপোনালোকে বহাব পাৰিব যদি আপোনালোকে ক'ব বিচাৰিছে যে ইলেকশ্যন মাধ্যমে আপোনালোকে উঠাব বহাব পাৰে তেলে আপোনাক গৈ দি ক'ব আমি ক'ব বিচাৰিছো গোটেই ইণ্ডিয়াত গোটেই অসমত গোটেই কাৰ্বি আংলঙত যদি আজি যে কোনো একটা পপুলার গভর্নমেন্ট আছে কাৰ্বি আংলং কাউন্সিল মানেই কাৰ্বি নহয় সকলো জাতি জনগোষ্ঠীৰ কাউন্সিল তুলিৰাম ৰহাং কাৰ্বি মানুহ কাৰণে তেওঁ অকল কাৰ্বি আংলঙৰ কাউন্সিল মানে সিএম মানে কাৰ্বি মানুহৰ সিএম নহয় কাৰ্বি আংলঙত থকা সকলো জাতি জনগোষ্ঠীৰ সিএম এই চিন্তা তেওঁ মগজুত নাহে কথাৰ মাধ্যমে ইণ্ডিয়াৰ কি বিজেপি গভৰ্নমেন্ট বনিছিলে নেকি আমি কৈ দিলো তাৰ কাৰণে কি চ্যালেঞ্জ ল'ব লগা আছে আমি ল'বলৈ মাধ্যমে কি অসমত পপুলার গভর্নমেন্ট বনিছিলে নেকি আপনার কথার মাধ্যমে কাৰ্বি আংলঙৰ সবে তেখেতৰ ভোট লৈ সিএম বনাইছে নেকি নাকি আপনার কথা শুনি কিনি কাৰ্বি আংলঙৰ যিমান বঙালী আছে এইবিলাকে ভোট দি কিনি তেখেতক শুনাইছে হোৱাট ইজ ইয়ৰ কেপাচিটি আপনার কথাত কলে আমি ভোট দিম আপনার কথাত কলে আমি ভোট নিদিম কোনে কলে আপনার এই ভুল ধাৰণাত আপোনালোকে থাকিব নালাগে সেকেন্ডলি ইয়াত যিমান জনগোষ্ঠী আছে কাৰ্বি ডিমাচা সবে আজি আপোনালোকৰ বাক্য কাৰণে ইনসাল্ট হৈছে আর সিমিলার ইনসাল্ট কাৰ্বি আংলঙত থাকা প্রত্যেক বঙালী ইনসাল্ট হৈছে আজি যেটো ঘটনা আপোনালোকে কৈ গৈছে তার এক্সপ্লেনেশন কাৰ্বি আংলঙত থাকা বাঙালী সমাজে নিদিয়ে কিন্তু কোনে দিব এই কাৰ্বি আংলঙৰ বঙালী সমাজ যেটো সংগঠন আছে যাৰ প্ৰগ্ৰামত ফাউন্ডেশন ডে আহি তেখেতে চিফ গেষ্ট হৈ যোনে মাতিছে প্ৰগ্ৰামত যোনে আনাইছে যাৰ প্ৰগ্ৰামত আহিছে
যাৰ কাৰণে আজি কথাটো গোটেই আমাৰ কাৰ্বি আংলঙৰ অসমত উঠি আছে, যাৰ কাৰণে আমি বঙালীবিলাক লজ্জিত হৈ আছো। সেইটোৰ কাৰণে যদি এতিয়া মাত দিব লাগে, এক্সপ্লেনেশ্যন দিব লাগে, ইট ইজ নট কাৰ্বি আংলং থাকা বাঙালী সমাজ নহয়, কাৰ্বি আংলং বাঙালী সমাজ, যিটো এটা সংগঠন যাৰ ঘৰত যাৰ অৰ্গেনাইজেশ্যনৰ মিটিঙত এই ঘটনা ঘটিছে, দে আৰ দ্য ৰাইটফুল পাৰ্চন টু আনচাৰ ইমিডিয়েটলি। কাৰ্বি আংলং বঙালী সমাজৰ প্ৰেচিডেণ্ট সিতু নাথ আৰু অজিত জেনেৰেল ছেক্ৰেটাৰী লগত লৈ তেখেতৰ কিমানজন নেতৃত্ববৃন্দ আছে, তেখেতে মাষ্ট এক্সপ্লেইন দিছ ইমিডিয়েটলি, অৰ এল্স আই টেল ইউ, যিমান আমি কাৰ্বি আংলঙত আমি চিটিজেন্স আছো, ৰিগাৰ্ডলেছ অফ ট্ৰাইব এণ্ড কমিউনিটিজ, আমি কৈ দি আছো, আপোনাৰ পৰা আমি, আপোনাৰ সংগঠনৰ পৰা আমি, we demand immediate application, explanation, or else get ready for legal action. I promise you. Namaskar.